ইমান মজা আছে বতাহ মাৰি আছে নহয় পাৰ্থ পাৰ্থ হাই হেল্ল' বন্ধু বান্ধৱীসকল আজি আমি যাম নাই আজি নকওঁ আজি ডাইৰেক্ট দেখাম আজি লৈ যাম আপোনালোকে নিজে চাব ক'ত যাওঁ তাৰপিছত ক'ব আহি আছে মোৰ লগৰ এজন তালৈ ৰখি আছোঁ সি আহি পালে যাম আৰু ওলালোঁ আৰু পাৰ্থদা আহিলে আহি পালেহি আৰু হাই কৈ দিয়া পাৰ্থ মৰ্ণিং এতিয়া পাৰ্থ এতিয়া আমি ক'ত যাম নকওঁ ন ব'লা ডাইৰেক্ট যাম আৰু ডাইৰেক্ট দেখাম আৰু ন হেলমেটটো লৈ ল'ম বন্ধুসকল মজাছে হেলমেটটো পিন্ধি ল'লোঁ এতিয়া নিজৰ ছেফটিটো নিজে ল'ব লাগিব ন সেইকাৰণে পিন্ধি ল'লোঁ মজাছে এতিয়া গৈ থাকোঁ আৰু ব'লক যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন হিচাপে আপোনালোকে লাভ কৰে আৰু মোৰ ফেচবুক আৰু ইনষ্টাৰ নামটো দি দিছোঁ আমি কিয় ৰখিছোঁ চাহ কাপ খাই লওঁ ন বহুত ঠাণ্ডা চাহ কাপ খাই লওঁ তাৰপিছত আমি চাহকণ খালোঁ তাৰপিছত এতিয়া খাই ওলালোঁ এতিয়া মই যাওঁ গৈ আছোঁ ব'লা ৱাও আপোনালোকক বস্তু এটা দেখাই আছোঁ ইমান ধুনীয়া জেগা নহয় কি ক'ম আৰু এইটো চব আমি এতিয়া এয়া পাইছোঁহি দৰিয়াঘাট পাইছোঁহি ইমান ধুনীয়া জেগা এখন চাওকচোন বাপৰে চাৰিওফালে একদম আৰু পানীখিনিও বহুত ধুনীয়া চাব দেই পানীখিনি একদম নীলা হৈ থাকে একদম ইমান ধুনীয়া হৈ থাকে আৰু একদম চাৰিওফালে পথাৰ দেখিছে নাই একদম মুকলি আকাশৰ তলত আৰু বহুত মজা লাগে এইডোখৰ জেগা চাওক কিমান ধুনীয়া একদম পানীখিনি নীলা হৈ আছে আৰু ইমান চৰাই পৰি থাকে নহয় এইটো কি হাঁহ বুলি যে কয় এইটো শৰালি হাঁহ নে কি সেইটো হাঁহবোৰ দেখিছে নাই কিমান পৰি আছে গোটেই চবফালে হাঁহেই হাঁহ ইমান মজা আছে বতাহ মাৰি আছে নহয় পাৰ্থ 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 বতাহ কেনেকুৱা লাগিছে ইমান মজা আছে বতাহ মাৰি আছে ফিকে সেইবোৰ শৰালি চাই চাওক কিমান উৰি গৈছে বাপৰে ইমান মজা লাগিছে চাওক একদম শৰালি চৰাই বাপৰে আমি এতিয়া দৰিয়াঘাট বিদায় দিলোঁ আমি এতিয়া যাম আকৌ সত্ৰফালে বিদায় দিলোঁ দেই বাই বাই আমি এতিয়া আহি গড়মূৰ সত্ৰ পাইছোঁহি মাজুলী এয়া দেখা পাইছে আপোনালোকে শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী বুলি লিখা আছে ইয়াৰ পৰা আমি তাৰমানে এই গেটখনেদি সোমাই ন এনেকৈ সোমাই পিনি অলপ আগলৈ যাব লাগিব আগলৈ যোৱাৰ পিছত আৰু এখন গেট পাম সেইখনেদি সোঁফালে সোমাব লাগিব আৰু অলপ যাব লাগিব ব'লক গৈ থাকোঁ আমি তাৰ পৰা সোমাই আহি আছোঁ
এতিয়া সোঁফালে আমি সোমাম। এয়া দেখিছে শ্ৰী শ্ৰী গড়মূৰ সত্ৰ মাজুলী, এইখনেই হৈছে মেইন গেট। তাৰমানে এইখনেদি এনেকৈ এতিয়া আমি অকণমান সেয়া দেখা পাইছে, এয়া আমি গ'লে পামগৈ এতিয়া। এয়া পাইছোঁহি আমি। এয়া দেখিছে এইখন, এইটো হৈছে বাটচৰা বুলি ক'ব লাগিব, বাটচৰা। ইয়াৰ ওপৰত লিখা আছে শ্ৰী শ্ৰী গড়মূৰ সত্ৰ বুলি। এতিয়া বাইকখন ক'ৰবাত ৰখাব লাগিব, কোনডোখৰত ৰখাম জানো। এই ছাইডতে ৰখাব লাগিব, এইফালে ৰখাব লাগিব, এই সোঁ ছাইডে ৰখাব লাগিব, এই ঘৰকেইটাৰ ফালে। ভিতৰলৈ জোতা পিন্ধি যাব নিদিয়ে, সেইকাৰণে ইয়াতে জোতাযোৰ খুলি ল'ব লাগিব। জোতাযোৰ ইয়াতে খোলোঁ, তাৰপিছত ভিতৰলৈ যাওঁ। এইজোপা বকুল গছ চাওক কিমান ওখ। মই কিন্তু ইমান ওখ বকুল গছ দেখা নাই দেই, ইয়াতকৈ বহুত সৰু সৰু বকুল গছে দেখিছোঁ। এইজোপা চাওক কিমান ওখ বকুল, এয়া লিখি থোৱা আছে কিমান ওখ, চাওক কিমান ডাঙৰ হয় গছজোপা, বহুত আৰু বহুত ধুনীয়া চাওক গছজোপা। আমি এতিয়া গড়মূৰ সত্ৰৰ পৰা বিদায় ল'লোঁ। এতিয়া আমি বেঙেনাআটী সত্ৰৰ ফালে যাম। বেঙেনাআটী সত্ৰৰ ফালে যাব হ'লে বাওঁফালে যাব লাগিব, আৰু পোনে পোনে গ'লে কমলাবাৰী সত্ৰ পামগৈ। আৰু এই সোঁ ছাইডে আমি যদি যাওঁ, এই চাৰিআলিটো যদি সোঁ ছাইডে আমি যাওঁ, তেতিয়া আউনীআটী সত্ৰ পামগৈ। এতিয়া আমি বাওঁ ছাইডে যাম, বেঙেনাআটী সত্ৰৰ ফালে, ব'লক যাওঁ। এয়া আমি বেঙেনাআটী সত্ৰ পালোঁ। এয়া একদম তললৈ নামি আহোঁতে এনেকুৱা বেয়া ৰাস্তাটো। এয়া দেখিছে চাইন বটন মাৰি থোৱা আছে, দেখাইছোঁ, দেখিয়ে নাপালে চাগে। একদম বেঙেনাআটী সত্ৰ পালোঁহি। এয়া সোমাই আহি আছোঁ আমি। তাৰ পৰা বিদায় লৈ আমি কমলাবাৰী সত্ৰ পালোঁহি। ব'লকচোন ভিতৰৰ ফালে এবাৰ সোমাই যাওঁ, চাওঁগৈ অলপ। এইবোৰ কিবা সম্ভৱ সংগ্ৰহালয় নে কিবা বনাই আছে চাগে দেই, নহ'বা ৰাস কৰা ঘৰ বনাই আছে নেকি। ইয়াৰ ৰাস পাতিব মানে আজি, সেইকাৰণে ৰাস কৰা ঘৰ বনাই আছে, কিবা সম্ভৱ তেনেকুৱা কিবা কিবি বনাই আছে, ইমান ভালকৈ গম নাপাম। আমি ভিতৰলৈ এতিয়া সোমাই যাওঁ। ভিতৰলৈ
বাইকখন তাৰমানে এনেকৈ ভিতৰ ফালে নিব নিদিয়ে, সেইকাৰণে কৈছে যে বাইকখন তাতে ৰখোৱা। সেইকাৰণে আমি আকৌ বাইকখন ঘূৰাই আকৌ ছাইডলৈ ৰখাওঁ। তাতে এই ক'ত থওঁ এইডোখৰতে থ'ব লাগিব, এইডোখৰতে থ'ম। থৈ পিনি জোতা চেণ্ডেল তাতে খুলি পিনি ভিতৰলৈ আহিম। ফাইনেলি কমলাবাৰী সত্ৰ পালোহি। গুগল মেপত চাবা, দেখাব বেলেগত আছে, বেলেগত গুগল মেপত চাৰ্চ কৰিলোঁ কমলাবাৰী সত্ৰ কোনফালে আছে, দেখাইছে এইফালে একদম নদীৰ মাজত, ব্ৰহ্মপুত্ৰ নদীৰ মাজত দেখাইছে। আকৌ মানুহক সুধি আছেহি ইয়াত, দেখাইছে সেই ক'ৰবাত নদীৰ মাজত কমলাবাৰী সত্ৰ। এখন আমি ফাইনেলি পালোহি। ইমান ঘূৰি মেলি বহুত ঘূৰিলোঁ আৰু মানে ইফালে গৈছোঁ সিফালে গৈছোঁ, দেখাব নোৱাৰোঁ বাৰু আপোনালোকক, সেইটো দেখাব নোৱাৰিলোঁ বাৰু কোনফালে গ'লোঁ কি কৰিলোঁ। ঠিক আছে ব'লক দেখাই গৈ আছোঁ। এই যে আপোনালোকে যে ছাইডত যে দেখা যে পাইছে ঘৰবোৰ, আমি যে খোজকাঢ়ি অহা এই ছাইডত যে দেখা পাইছে ঘৰবোৰ, এইবোৰ মানে শিশুৰ টোল বুলি কোৱা হয়, মানে পঢ়াশালী। ইয়াত মানে ধৰক 4ৰ পৰা ওপৰৰ যিমানবোৰ তাৰমানে ল'ৰা থাকে, সেইবোৰক বিভিন্ন ধৰণৰ খোল, নেগেৰা, নৃত্য, বৰগীত ইত্যাদি ধৰক মহাপুৰুষসকলে যি সংস্কৃতি, অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়াই থৈ গৈছিলে, সেইবোৰৰ বিষয়ে গুৰুৱে এই শিষ্যসকলক শিক্ষাদান কৰে। আৰু তেওঁলোকে ইয়াত ধৰক নিগাজিকৈ থাকি লয়, নিজৰ ধৰক এটা ৰুম লোৱাগতে লৈ তেওঁলোকে ইয়াত শিক্ষা গ্ৰহণ কৰে। পাৰ্থ এতিয়া গৈ থাকোঁ আৰু ন, এতিয়া গৈ থাকোঁ, আমি যাম এতিয়া আউনীআটী সত্ৰ। আমি এতিয়া আহি আউনীআটী সত্ৰ পাইছোঁহি। এয়া গেটখন দেখা পাইছেনে? এইখন চব পালোহি এয়া পালোহি। এয়া দেখিছেনে? আমি এতিয়া সোমাইছোঁ গেটখনেদি। বলক একদম গাড়ী একদম পূৰা লাইন হৈ আছে, গাড়ী বাইক একদম পূৰা লাইন, বহুত মানুহৰ ভিৰ চাগে দেই আজি। একদম সোমাই গৈ আছোঁ এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। পালোগেনে? এয়া পালোহি, দেখিছেনে? এয়া পালোহি এয়া। ইয়াতে বাইক ৰখাব লাগিব, তাৰপিছত জোতা চেণ্ডেল চাগে ইয়াত খুলিব লাগিব, খুলি পিনি ভিতৰলৈ যাম আৰু ব'লক।
ৰ'ব দেই, খুঁটা এটা দেখাম। তুলসী গছৰ খুঁটা, ইমান ডাঙৰ খুঁটা এইটো চাব দেই। তুলসী গছ সৰু সুৰাকৈ মইহে দেখিছোঁ, আজিহে এইটো দেখিছোঁ। ইমান ডাঙৰ খুঁটা এইটো খুঁটাটো চাওক। বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ থাকোঁগৈ আৰু টাইমো ভালেমান হ'ল, অহাও বহুত টাইম হ'ল। আমি গোটেইখিনি চালোঁ, একেলগতে আপোনালোকে চালেও ঘৰলৈ গৈ থাকোঁ আৰু বিদায়হে আৰু ন। বাই বাই, আকৌ আহিব লাগিব এদিন। বাই বাই। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।